এইবাৰ 10,000 নিদিও, ডাইৰেক্টলি 25,000 দি দিম। ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, এইবাৰ আমি 1 লাখ চাকৰি নিদিও, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। মোক ল'ৰা ছোৱালীয়ে কয়, মামা পুলিচৰ পোষ্ট বঢ়াই দিব নালাগে, আমি পুলিচতে 25,000 ল'ৰা ছোৱালীক চাকৰি দিম। 25,000। মোক ল'ৰা ছোৱালীবিলাকে সোধে, মামা টেট কেতিয়া পাতিব, পোষ্ট কিমান? অকল শিক্ষয়িত্ৰীৰ বাবে নতুনকৈ চাকৰি ওলাব 75,000। কিমান ওলাব? পুলিচত কিমান ওলাব? বাকি গ্ৰেড 3, গ্ৰেড 4 নাৰ্ছ, ডাক্তৰ, লেবৰেটৰী টেকনিচিয়ান, সৰ্বমুঠ আমি 2 লাখ চৰকাৰী চাকৰি এইবাৰ আমি দিম। 5 বছৰত 1,65,000 দিছিলো, এইবাৰ 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। আপোনালোকে নিশ্চিতভাৱে থাকক। মামাই কৈছে যেতিয়া, দাদাই কৈছে যেতিয়া, কৰিবই, তাত বেলেগ কথা একো নাই। শ্ৰদ্ধা ৰাইজ, যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই কৈছিলো যে মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন আমি ৰেহাই দিম আৰু মহিলাসকলক 10,000 টকাকৈ আমি সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক দিম। কংগ্ৰেছে ক'লে যে ক'ৰ পৰা দিব, ধাৰত চলি আছে চৰকাৰ, ঋণত পোত গৈ আছে। মই বোলো বেটাহঁত, তহঁতি হিমন্ত বিশ্ব শৰ্মাক চিনা নাই, দিম বুলি কৈছো যেতিয়া দিমেই। এতিয়া 10,000 পালে নে নাই কওকচোন? কোনে কোনে পালে হাত দাঙক। পাই গ'ল। এতিয়া মোক কওক, অকল 10,000 পালে নে লগত 9,000 এটাও পালে? 9,000ও পালে। কংগ্ৰেছৰ দিনত কেতিয়াবা 10,000 9,000 একেলগে কোনোবাই পাইছিল নেকি? পাইছিল নেকি? কংগ্ৰেছে দিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে মহিলাসকলক 10,000 দিব পাৰিব নেকি? কংগ্ৰেছে মহিলাসকলক 9,000 দিব পাৰিব নেকি? আৰু লাগে নেকি? আৰু অলপ টকা লাগে নেকি মহিলাসকলক? কাক কাক লাগে হাত দাঙকচোন। সঁচাই লাগে নে? সঁচাই লাগে? অলপ জোৰে কওকচোন, লাগে নে নালাগে? লাগে। তেতিয়াহ'লে আপোনালোকক এইবাৰ 10,000 নিদিও, ডাইৰেক্টলি 25,000 দি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। প্ৰকাশ দা জিকিবনে হাৰিব? প্ৰকাশ দা জিকিবনে নিজিকে? কংগ্ৰেছৰ পৰা ইয়াত কোন উঠিছে? কি নাম? কি নাম? নন্দিতা দাস। আগতে বকু সমষ্টিৰ MLA আছিলে। বকু সমষ্টিত মই এটা কথা শুনিছো, বকু সমষ্টিত বোলে ৰাস্তা নাই, পুখুৰীহে আছে। এতিয়া বকুৰ মানুহে মোক কৈ আছে যে মামা আপুনি আমাক বহুত ডাঙৰ সুবিধা কৰি দিলে। বোলে কি, ইমান দিনে নন্দিতা গৈ ৰাস্তা বনাব কওঁ, নন্দিতাই পুখুৰী বনাই দিয়ে। আপুনি লৈ গ'ল, বৰ ভাল হ'ল। এতিয়া মই ভাবো আমাৰ হাজো শুৱালকুছিত যাতে পুখুৰী নবনোৱাই আৰু। ঠিক আছে, যদি কোনোবাই মোৰ কথা বিশ্বাস নকৰে, আপোনালোকে বকুত যদি কোনোবা ৰিলেটিভ আছে ফোন কৰিব। বকুৰ মানুহে ক'ব ইয়াতে ৰাস্তা নাই, পুখুৰী আছে বুলি, নিজে খবৰ ল'ব আপোনালোকে। সেইকাৰণে আৰু এটা কথা, নন্দিতা দাসক ভোট দিলে 25,000টো আহিব নেকি? নন্দিতা দাসে আমাক কি দিব? খুটা, লুঙি, ধুতি, আঁঠুৱা, কম্বল। মোক কৈছে নহয়, মুখ্যমন্ত্ৰীয়ে মিছাই কয়, বোলে আমি খুটাও দিওঁ, ধুতি, লুঙি, কম্বল, আঁঠুৱা, কিন্তু এইবাৰ লগত আমি পাই যাবাও দিম। কংগ্ৰেছে অৰুণোদয় দিব পাৰিব নেকি? অৰুণোদয় কোনে কোনে পাইছে হাত দাঙক। এই তই চলিটোৱে কেনেকে পা অৰুণোদয়? অৰুণোদয় নোপোৱা কোন কোন মহিলা আছে হাত দাঙক। লাগে নে নালাগে? লাগেতো। ঠিক আছে, হাজো শুৱালকুছি সমষ্টিৰ বাবে মই নতুন কৰি
10,000 অৰুণোদয় আৰু দি দিম, সকলোৱে পাব। কিন্তু 5,000 তহঁতৰ কথাও কম, 5,000তকৈ বেছি পাবলগীয়া নাই। বাকী 5,000 ক'ত যাব? তেতিয়া মই প্ৰকাশক কৈছো বাকী 5,000ৰ কাৰণে চিন্তা কৰিব নালাগে, আমাৰ চলিবিলাকে বোৱাৰী আনিলে বোৱাৰীবিলাকক দি দিম। ভাল হ'ব নে বেয়া হ'ব? এতিয়া হাজোৰ ল'ৰাবিলাকে ছোৱালী বিয়া খুজিলে কষ্ট নাই, শহুৰেকৰ ঘৰত গৈ ক'ব পাৰিবি ছোৱালীকতো মৰমত ৰাখিমেই, লগত মামাই এটা অৰুণোদয় দি দিব। অৰুণোদয় যোনে পোৱা নাই তেওঁলোকে চিন্তা নকৰিব, মই নিজে সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিম, হ'ব? আৰু অৰুণোদয় 1250 টকা আছে, লাহে লাহে আমি অৰুণোদয় বঢ়াই বঢ়াই লৈ গৈ থাকিম। ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? অকণমান নাই, দি দিম। ৰেচন কাৰ্ডত চাউল পায়নে নাপায়? পায়। এতিয়া দালিটো পায়নে নাপায়? নিমখ পায়নে নাপায়? চেনি পায়নে নাপায়? দোকানৰ দালি ভাল নে আমি দিয়া দালিটো ভাল? আমি যিটো পেকেটত দালি দি আছো ভাল নে বেয়া? চেনিটো ভাল নে বেয়া? নিমখটো ভাল নে বেয়া? ভাল। লগত আৰু কি লাগিব? আৰু কিবা লাগিব নেকি? কি লাগিব মই শুনা নাই, ডাঙৰ কৰি কল। মিঠাতেল লাগিব, হয় না আবু? কি লাগিব? মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে হ'ব? কিমান লাগিব? 1 লিটাৰ লাগিব মিঠাতেল। যা এইটো দি দিম, হ'ব যা, হ'ব। চাউল পালো, দালি পালো, তেল পালো, নিমখ পালো, চেনি পালো। এতিয়া আৰু এটা নতুন কথা, আমি 2 লাখ চাকৰি দিম, কিন্তু ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে নাৰ্ছৰ চাকৰি ক'ত পাব? যদি BEd নপঢ়ে শিক্ষকৰ চাকৰি ক'ত পাব? পঢ় বুলি ক'লেতো পঢ়িব নোৱাৰে, বহুত টকা পইচা লাগে। মাক বাপেকে পঢ়াম বুলিলেও পঢ়াব নোৱাৰে। সেইকাৰণে এইবাৰ আমাৰ চৰকাৰ হলে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ মাক বাপেকে দিব নালাগে, মামাই দিব, হ'ব? পঢ়াৰ যিমান দায়িত্ব, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে মেৰিট থাকিলেও পঢ়িব নোৱাৰে, টকা পইচাৰ অভাৱৰ কাৰণে মই সকলোকে বিনামূলীয়াকৈ আৰু চৰকাৰৰ খৰচত পঢ়াৰ মই ব্যৱস্থা কৰি দিম, হ'ব? এতিয়া ল'ৰাবিলাকে কয় যে মামা আমাকো কিবা দিব নেকি? আপোনালোকে জানে সবেইতো চাকৰি নাপায়। এইবাৰ আমি ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আমাৰ 1 লাখ ল'ৰাক 2 লাখ টকাকৈ দিছিলো CMAAA, আৰু এই টকাৰ ভাল কৰি ব্যৱহাৰ হৈছে আৰু বহুত ল'ৰা ছোৱালীয়ে ভাল কাম কৰিছে। এইবাৰ আমি 1 লাখ নহয় 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। আৰু হাজো শুৱালকুছি সমষ্টিত যোৱাবাৰ আমি 1000 দিছিলো, এইবাৰ 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কংগ্ৰেছে এইবোৰ কাম কৰিব পাৰিব? কংগ্ৰেছে কৰিব পাৰিব? কংগ্ৰেছে কেতিয়াও এই কাম কৰিব নোৱাৰে। আপোনালোকক বিজেপি চৰকাৰে, AGP বিজেপিয়ে লগ লাগি আমি আপোনালোকক চাকৰি বাকৰিৰ পৰা, ব্যৱসায় কৰাৰ সাহায্যৰ পৰা, অৰুণোদয়ৰ পৰা, মহিলা উদ্যমিতাৰ পৰা, ৰেচনৰ পৰা, ল'ৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্বলৈকে, আৰু যিবিলাকে ঘৰ পোৱা নাই, এইবাৰ আমি নতুনকৈ অসমত 15 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিম। আপোনালোকৰ অভাৱ অভিযোগ আমি লগ লাগি পূৰণ কৰিম। হাজোত প্ৰথমবাৰৰ বাবে এজন আমি স্থানীয় ল'ৰাক বিধায়ক পতাৰ সুবিধা পাম বহুদিনৰ পিছত। প্ৰকাশ দাস ছাত্ৰ সন্থাৰ পৰা আজিলৈকে সমাজৰ কামত জড়িত হৈ আছে, আৰু
অকল প্ৰকাশ দাস নহয়, ময়ো লগত থাকিম। হাজোৰ আৰু শুৱালকুছিৰ সমষ্টিত আমি সকলো ধৰণৰ উন্নয়নমূলক কাম আমি দুইজনে লগ লাগি আপোনালোকক কৰি দিম। আমি মাত্ৰ প্ৰকাশ দাসক এটা বিপুল ভোটত আমি বিজয়ী কৰিব লাগিব আৰু সকলোৱে প্ৰকাশ দাসক